নিৰ্বাচিত কৰা গগৈ বাপকে মুখ্য কৰি সমস্ত বাপ বান্ধৱ আই চৰণলৈ আমাৰ সেৱাভাগী নিবেদিলোঁ। আপোনালোকে মনত কিবা এটা হয়তো সন্দেহ আহিব পাৰে সকলোৰে যে গুৰুজনৰ অনুদিত ভাগৱত আমি পাঠ কৰিবলৈ লোৱাৰ কাৰণটো কি? ভাগৱত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লক্ষ্য আৰু উদ্দেশ্য আছিলে এক শৰণ হৰিনাম ধৰ্ম প্ৰকাশ কৰা। আৰু সেই এক শৰণ হৰিনাম ধৰ্ম প্ৰকাশ কৰিবলৈ যাওঁতে গুৰুজনে গোটেই ভাগৱতখন অনুবাদ নকৰিলে, কৰা নাই। কেলে কৰা নাই? এতিয়া মই দেখা পাইছো এটা কথা, বৰ্তমান যে ভাগৱত 7 দিনলৈকে মানুহে পঢ়াৰ যিটো এটা ক্ৰম ধৰি লৈছিলে, কিন্তু এতিয়া সেই ক্ৰমটো ধৰি লৈ মানুহে ভাগৱত পঢ়ি থাকে, এফালৰ পৰা পঢ়ি যায় গোটেই ভাগৱতখন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক এটা কথা দেখুৱাই থৈ গ'ল যে গুৰুজনে গুণমালা পুথিভাগ ৰচনা কৰি আৰু সেই গুণমালাত কৃষ্ণ ভগৱন্ত কৃষ্ণদেৱৰ গুণেৰাজি প্ৰকাশিত হৈছে। আৰু নাম ধৰ্ম বিদিত কৰিবলৈ হোৱা অৱতাৰটো কৃষ্ণ অৱতাৰহে। যদিও অন্য অৱতাৰবোৰৰ কথা যদিও কোৱা হয় আমাক জানিবৰ কাৰণে, কিন্তু মূল নাম ধৰ্ম প্ৰকাশ আৰু প্ৰচাৰৰ কাৰণে হোৱা অৱতাৰটো কৃষ্ণ অৱতাৰহে। যে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। এই কথাষাৰ প্ৰমাণ কৰিবৰ কাৰণে গুৰুজনে কৃষ্ণ অৱতাৰৰ গুণলীলাখিনিৰ ওপৰত বিশেষ গুৰুত্ব দিলে। আৰু প্ৰয়োজন সাপেক্ষে আমাৰ কীৰ্তনত আনি ভাগৱতৰ নিজে অনুবাদ নকৰা কিছু কাহিনী কথাও তাৰমানে আনি আমাৰ কীৰ্তনত প্ৰসংগৰ কাৰণে যুগুতাই দিলে। আৰু গোটেই অৱতাৰবোৰৰ কথা আমালৈ লিখি থৈ গ'ল, কোন অৱতাৰত কি কৰিলে। ঠিক তেনেকৈ যুগে যুগে যে এই 4টা যুগতে ঈশ্বৰৰ নামে যে ক্ৰিয়া কৰিছিলে সেই কথাখিনি কৈ গ'ল। আৰু সেই যুগ ধৰ্মবোৰৰ কথা তাৰমানে বৰ্ণনা কৰা আছে ভাগৱতত, সত্য ত্ৰেতা দ্বাপৰ কলিৰ। গতিকে আমাৰ মানুহৰ তাৰমানে এটা কথা হৈ গৈছে কি, যে আমি ভাগৱত পঢ়িলেই পুণ্য হ'ব, আৰু গোটেই ভাগৱতখন আমি 7 দিন ধৰি কোনো অৰ্থ ব্যাখ্যা নকৰাকৈ 7 দিন মাত্ৰ শুনি থাকিলে আমাৰ পুণ্য হ'ব, এনেকুৱা ধাৰণা আহি গ'ল। ভাগৱতৰ পৰা যে আমি কিবা এটা তাৎপৰ্য ল'ব লাগে এই কথাটো মানুহে পাহৰি গ'ল। আকৌ ল'বলৈও অগাধ সাগৰৰ মাজত সোমাই যে ত্যাগী কথা আছে, তাত কপিলৰ কথা আছে, তাৰপিছত গোটেই অৱতাৰবোৰৰ কথা তাত আছে। কিন্তু সেই অৱতাৰবোৰৰ উল্লেখ কৰাৰ অৰ্থ হ'ল যে সেই যুগৰ সেই ধৰ্মৰ সন্ধান দিছিলে যুগে যুগে ঈশ্বৰে। কলি যুগৰ ধৰ্মৰ সন্ধান দিবলৈ বিশেষকৈ কৃষ্ণদেৱহে অৱতাৰ হৈছিলে। আৰু বাকী যুগে যুগে যে নামেই
গতি দি আছিলে এই কথাষাৰ প্ৰমাণ কৰিবৰ কাৰণে গোটেই ভাগৱত শাস্ত্ৰত কেইটা যুগৰ অৱতাৰবোৰ লীলাবোৰ তাত মানে সন্নিৱিষ্ট কৰা হ'ল। এতিয়া আমাৰ ধাৰণাবোৰ এনেকুৱা হৈ যায়, আমাৰ বহুতে তাৰমানে কয় যে কপিলে তাৰমানে কপিল দেৱে ভকতিৰ কথা কৈছিলে যদিও, কিন্তু সেই ভকতিটো কেনেকুৱা ভকতি আছিলে, আৰু সেই প্ৰমাণটো আমি কপিলে কোৱা কথাবোৰ কপিলৰ মাক দেৱহূতিয়ে সেইমতে মানিছিলে জানো? দেৱহূতিয়ে যেতিয়া তেওঁ প্ৰয়াণৰ সময়ত তেওঁ কেনেকৈ প্ৰয়াণ কৰিলে? সম্পূৰ্ণ জ্ঞান মাৰি তেওঁ তাৰমানে আউলি বাউলি হৈ ঘূৰি ফুৰে আৰু স্নান কৰে, হেৰি কৰে, মুঠতে সেইটো জ্ঞানৰ মাৰ্গৰ কথা, জ্ঞান ভক্তি। গতিকে আমি কিন্তু সেই কথাটো ধৰিব নোৱাৰাৰ কাৰণে আমি কপিলৰ অৱতাৰটোৰ ওপৰত বহুত গুৰুত্ব দিওঁ। কিন্তু তাত কপিলে ভকতিৰ কথা কৈছে হয়, কিন্তু তেওঁৰ মাকে কপিলে কোৱা কথাবোৰৰ পৰা কি বুজি পালে যে সেইটো আছিলে জ্ঞান ভক্তি। তেওঁ যেতিয়া কপিলে এৰি থৈ যায় তাৰপিছত সেই কথাখিনি প্ৰকাশ হৈছে তাত। আৰু জড় যোগ সহ্য ধৰি পজতিলা ভূমি ঋষভ অৱতাৰত। গতিকে এনেকৈ বিভিন্ন অৱতাৰবোৰ বিভিন্ন কাৰণত হৈছিলে, আৰু নাম ধৰ্ম প্ৰকাশ কৰিবৰ কাৰণে মাত্ৰ কৃষ্ণ অৱতাৰ হৈছিলে, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত। গতিকে আমাৰ কথা হ'ল কৃষ্ণ অৱতাৰৰ সমস্ত গুণ লীলা আমি শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে। কৃষ্ণৰ গুণ লীলাবোৰ আমি শ্ৰৱণ আৰু কীৰ্তন কৰো, আৰু ঋষভ অৱতাৰত ধৰি কি কৰিছিলে সেইটো আমি সোঁৱৰো, কিন্তু আমাৰ ঋষভৰ নামটো আমি নলওঁ, কাহানিও লোৱা নাই, বা কপিলৰ নামো নলওঁ আমি নাম লোৱাত একমাত্ৰ। গতিকে সেইকাৰণে আমি তাৰমানে গোটেই ভাগৱতখন পঢ়িলে আমাৰ মনত কিছু সন্দেহ থাকি যায় যে শংকৰদেৱে এইবোৰ জ্ঞানৰ মাৰ্গৰ কথাও লিখিছে, ভক্তি মাৰ্গৰ কথাও লিখিছে, কৰ্ম মাৰ্গৰ কথাও লিখিছে। এনেকৈ মানুহৰ মাজত কেনেবাকৈ কিবা বিভ্ৰাট ঘটিব পাৰে বুলি গুৰুজনে সেই গোটেই কাহিনীবোৰ গুৰুজনে নিজে অনুবাদ নকৰিলে। নকৰাৰ কাৰণটোৱেই হ'ল এইটো যে সেই অৱতাৰবাদবোৰো তাৰমানে আমাৰ তাৰ গুণ কৰ্মবোৰো আমাৰ ভকতে কিজনী ধৰি ল'ব শংকৰদেৱে লিখিছিলে বুলি। আন নালাগে গীতা শাস্ত্ৰখনৰো এটাও তাৰমানে একো অনুবাদ নকৰিলে 700 শ্লোকৰ। নকৰাৰ কাৰণটো হ'ল এইটো যে তাত জ্ঞান কৰ্ম আৰু ভক্তি তিনিটা মাৰ্গৰ কথা দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈছে। গতিকে সেই যুগৰ কথাখিনি কৈছিলে, আৰু কোৱাৰ উদ্দেশ্য আছিল এইটোহে যে সেইবোৰ মানুহে ঈশ্বৰৰ লীলা বুলি কীৰ্তন কৰিব, আৰু অৰ্জুনক যি শৰণৰ কথা তত্ত্ব প্ৰকাশ কৰিছিলে সেয়া দি থৈ গৈছিলে। তেওঁক গীতাৰ যোগ কৰিবলৈ কোৱা নাই, কৰ্ম মাৰ্গ কৰিবলৈ কোৱা নাই, মাত্ৰ ভক্তি মাৰ্গ তেওঁ শৰণ গ্ৰহণ কৰি একমাত্ৰ ভকতি পথত যাবলৈহে শেষত উদাহৰণ দি থৈ গ'ল। সেইকাৰণে গুৰুজনে গীতাখন অনুবাদ কৰা নাছিলে। গতিকে আমাৰ এই ভাগৱতত জ্ঞান কৰ্ম ভক্তি তিনিটা মাৰ্গৰ কথা উল্লেখ আছে। সেইকাৰণে মহাপুৰুষে গোটেই ভাগৱতখন অনুবাদ কৰা নাই, আৰু বেলেগে অনুবাদ কৰিছে। নহওক, সেইকাৰণে আমি প্ৰথম ভাগৱতৰ গোটেই ভাগৱতলৈ সোমাই গ'লে আমাৰ ভাৱবোৰ খেলি মেলি হৈ যাব পাৰে, আৰু সেইকাৰণে আমি পঢ়াটো পঢ়িলো, আৰু বহুতবাৰ পঢ়িলো, কিন্তু পঢ়াৰ পিছতো আমাৰ খাটাং ধাৰণা এটা হোৱা নাই যেন লাগে মোৰ।
আৰু সেইকাৰণে গোটেই মানুহবোৰৰ মাজত বিভ্ৰাট ঘটি থাকে যে ভাগৱতত আছে এইটো, ভাগৱতত আছে সেইটো, এনেকুৱা কথা হয়। আৰু ব্যাসত নাৰদে সেয়া ক'লেই গোটেই কথাখিনি যে কিয় হ'ল এতিয়া তুমি কোৱা কথাবোৰকে ভাগৱত তাৰমানে নানা যুগত মানুহক তাৰমানে বেলেগ বেলেগ ধৰ্ম দেখুৱালা, আৰু এতিয়া তুমি ভাগৱত লিখি একমাত্ৰ ভকতি পথটো তাৰমানে দেখুৱাই তুমি এয়া লিখা। আৰু ভাগৱত লিখিলে তেওঁ। গতিকে সেইকাৰণে আমি প্ৰথম কথা হ'ল আকৌ লাগে আমি ভাগৱত পঢ়িম এইবোৰো, কিন্তু প্ৰথম গুৰুজনৰ অনুদিত কথাখিনি আমি একদম খাটাংকৈ পঢ়ি নিজকে সজাই লওঁ। লোৱাৰ পিছত আমি এইবোৰ পঢ়িবলৈ মন কৰিলে আমি এইবোৰো পঢ়িম, যাতে আমাৰ মন বিচলিত নহয়। তাৰ কাৰণে আমি এয়া কৰিবলৈ মই পৰামৰ্শ দিলোঁ যে আমি গুৰুজনৰ লিখনিখিনি আগধৰি হৃদয়ংগম কৰি লওঁ, আৰু লগতে গুৰুজনে তাৰমানে হেৰিয়াক অনন্ত কুণ্ডলীক গুৰুজনে আদেশ দিছিলে যে তুমি মই এৰি থৈ যোৱা দশমৰ তাৰমানে কথাখিনি তুমি অনুবাদ কৰিবা। গতিকে আমি সেইখিনিও আমাৰ তাৰমানে পাঠৰ অন্তৰ্গত কৰি ল'ব পাৰোঁ। গতিকে যি কি নহওক, এতিয়া আমি আজি আৰম্ভ হ'ব। তাৰপিছত এটা কথা প্ৰচাৰ কৰা হৈছে যে আমাৰ ঢকুৱাখানাৰ গগৈ বাপে পাঠ কৰিব আৰু ব্যাখ্যা মই কৰিম বুলি তাৰমানে কথাটো ঘোষণা কৰা হৈছে। আচলতে মই সদায় ব্যাখ্যা কৰি আছো, আৰু এতিয়াও আমাৰ পাঠক বাপে সৰল অৰ্থখিনি ক'ব, আৰু তাত যদি কিবা সংযোগ কৰিবলগীয়া থাকে সেইখিনি মই কৈ দিম বাৰু। গতিকে সেইকাৰণে মই ভাবিছোঁ আমি তেনেকৈ আমাৰ যিমান কেইজন ভকত আছে, আই আছে, সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব, আমাৰ পাঠো কৰিব, আৰু যি জানে সৰল ব্যাখ্যা আমাৰ বৰগীত যেনেকৈ কৰি আছো আমি তেনেকৈ আমি কম কমকৈ পঢ়িম। গোটেই একদম যে ভাগৱত আমি আৰু এটা অধ্যায় একেবাৰে শেষ কৰিব লাগিব এনেকুৱা কোনো ধৰা বন্ধা আমাৰ কথা নাই। আমি মাত্ৰ ভক্তিৰ কাৰণে পঢ়িম, আৰু সেইকাৰণে বৰ বেছিকৈ আমি নপঢ়োঁ, কম কমকৈ পঢ়িম, আৰু সেইমতে আমি মনত ৰাখিম আমাৰ খণ্ডটো ক'ত এৰিছোঁ সেইটো আমি লিপিবদ্ধ কৰি থৈ দিম, আৰু পিছৰ বাৰত সেইটোৰ পৰা আৰম্ভ কৰিব। আৰু আমি সকলোৱে মিলিজুলি এইখিনি কথা আৰম্ভ কৰিম, কথা নাই। আৰু আজি আমি আৰম্ভ কৰিব খুজিছোঁ এয়া যে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। এই কথাটো আমি আগধৰি প্ৰমাণ কৰিবলৈ সেইটো লক্ষ্য আমি লৈ লওঁ। ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ, সেইটো উদ্ঘাটন কৰিবৰ কাৰণে আমি সেই কথাটো মনত ধৰি লৈ আমি ভাগৱতৰ মাজলৈ সোমাই গৈ থাকিম। আৰু আজি আৰম্ভ কৰক আমাৰ গগৈ বাপে, আৰম্ভ কৰি দিয়ক, আৰু যি পাৰে অৰ্থও ক'ব, ক'লে ভাল লাগিব, আমি আলোচনা কৰিম। আৰু ক'লোৱেই নহয় বহুত নপঢ়োঁ, আমি কম কমকৈ পঢ়িম, তাকে আমি মন্থন কৰি যাম। কৃষ্ণ কৃষ্ণ। গগৈ বাপ মই সেৱা জনালোঁ, আৰম্ভ কৰক আপুনি। কৃষ্ণ। গগৈ বাপ। হয়, কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয়, কৃষ্ণ। জয় গুৰু শংকৰ। আজি আমাৰ সকলোৱে বাবে এক বিশেষ দিন, এক ঐতিহাসিক দিন বুলি আমি ক'ব পাৰোঁ। আমাৰ জ্ঞান সন্ধানী সত্ৰই এটা নতুন কৰ্ম আঁচনিৰে কাৰ্যক্ৰমণিকাৰে আজিৰ পৰা
শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগ পাঠ আৰু ব্যাখ্যা আলোচনাৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছে। গতিকে আমি আনন্দিত হৈছো আৰু আন্তৰিকতাৰে গ্ৰহণ কৰিছো। আমাৰ শ্ৰদ্ধেয় পুণ্যস্বৰূপ দেউতাই ইতিমধ্যে পাতনি হিচাপে বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে, আমি সকলোৱে শ্ৰৱণ কৰিছো। যি কি নহওক, আমাৰ আজি ইতিমধ্যে দেউতাই কৈছে ব্যাখ্যা প্ৰসংগটো দুআষাৰ পাঠকে ক'ব, পিছত সকলোৱে সহযোগ কৰিম। আচলতে আমি দেউতালৈ ভাবিছিলো কথাখিনি আৰু মানসিকভাৱে আমি তেনেধৰণেই সাজু হৈছিলো। যি কি নহওক বাৰু, দেউতাৰ কথা আমি কেতিয়াও উলংঘা কৰিব নোৱাৰো। দেউতাই এতিয়া পৰামৰ্শ মতে আমি অকণমান ব্যাখ্যা প্ৰসংগত চুই যাম মাত্ৰ। গতিকে আমাৰ দেউতা আছে, শ্ৰদ্ধেয় আমাৰ বাপসকল আছে বিশেষ অভিজ্ঞতা পুষ্ট, তেখেতলোকৰ দৰ্শন চিন্তনেৰে ভাগৱতৰ এই কথা আৰু কাহিনীৰ আধাৰত তত্ত্ব ব্যাখ্যা হিচাপে আগবঢ়াব, আমি সহযোগ কৰিব, আমি বিশেষভাৱে আহ্বান জনাম। গতিকে আমি আগবাঢ়িছো। কৃষ্ণ, আমি সমস্তজনলৈ পুনৰ সেৱা জ্ঞাপন কৰিছো আৰু এভাগী মাধৱ পুৰুষৰ কোষাৰে আমি আপোনাৰ বচনত সেৱা জনাইছো। কৃষ্ণ। হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুই প্ৰেম ভাৱে স্মৰণ দুৰ্লভ যথা কথন চিতৰূপে অহৰ্নিশে প্ৰভু মোৰ মৰণ ৰূপ সুলভ ৰাম মৰণ ৰূপ সুলভ। কৃষ্ণ কৃষ্ণ। আমি পুনৰ সমস্তজনৰ চৰণত সেৱা ধৰিছো আৰু আমি মূল পাঠলৈ আগবাঢ়িব খুজিছো। কৃষ্ণ কৃষ্ণ। কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ মাধৱ মাধৱ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ জগত গুৰু হৰি ৰাম শ্ৰী কৃষ্ণায় নমঃ। ভগৱতে বাসুদেৱা
এতিয়া আমি প্ৰথম স্কন্ধৰ এয়া মঙ্গলাচৰণৰ পৰা আমি আৰম্ভ কৰিছো পদত। কৃষ্ণ এৰা জয় জয় কৃষ্ণ কৃপা যাৰ আজ্ঞাহিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ কৃষ্ণক পুতি নমস্কাৰ। কৃষ্ণ কৃষ্ণ। ইতিমধ্যে আমি সকলোৱে শ্ৰৱণ কৰিছো মহাপুৰুষ গুৰুজনাই কলম ধৰিছে। মঙ্গলাচৰণ পদৰ অংশ আৰম্ভ হৈছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ। গতিকে এই ভাগ প্ৰথম যিভাগ শ্লোক তাৰ যি ভাঙনি, ইয়াতে এই ভগৱন্তক, এই মহেশ্বৰৰ ঈশ্বৰৰ ঈশ্বৰৰ দেৱৰো দেৱ পৰম দেৱ নিৰ্গুণ ব্ৰহ্ম ভগৱন্তৰ চৰণত
সেৱা জনাইছে, নমস্কাৰ জনাইছে। 17তম তিনি গুণে তিনি মূৰ্তি একেই ভগৱন্ত। গতিকে সেই নিৰ্গুণ ব্ৰহ্মৰ তিনি গুণে তিনি দেৱ ৰূপে তিনি শক্তিধৰ তিনিজন দেৱতা সৃষ্টি প্ৰক্ৰিয়াত জড়িত হৈছে। ভগৱন্তই সেই নিৰ্গুণ ব্ৰহ্মই তিনি গুণেৰে সৃষ্টিখন সৃজন কৰিছে, পালন কৰিছে, সংহাৰ কৰিছে। আৰু শতগুণে বিষ্ণুৰূপে কালা নিৰন্তৰ, ৰজগুণে ব্ৰহ্মাৰূপে স্ৰজা চৰাচৰ, তমগুণে ৰুদ্ৰৰূপে সৃষ্টি সংহাৰ অন্ত, তিনি গুণে তিনি মূৰ্তি একেই ভগৱন্ত। গতিকে ইয়াত সেই নিৰ্গুণ ব্ৰহ্মক সেৱা কৰিছে, নমস্কাৰ কৰিছে। মৎস্য কুৰ্ম আদি বিভিন্ন অৱতাৰে যেতিয়া প্ৰয়োজন হয় ভগৱন্তই অৱতাৰ ধৰি লীলা কৰিছে, ভক্তক উদ্ধাৰ কৰিছে, দুষ্টক দমন কৰিছে, ধৰ্ম ৰক্ষণ কৰিছে। গতিকে ভগৱন্তৰ সেয়া দায়িত্ব, সেয়া কৰ্তব্য। ভগৱন্তই উজলাৰ আগত সেইখিনি কথা কৈছে, বিভিন্ন প্ৰসংগত কৈছে ভগৱন্তই কিয় অৱতাৰ ধৰে। গতিকে সেই নিৰ্গুণ ব্ৰহ্ম বিভিন্ন অৱতাৰেৰে জগতখন পৰিচালনা কৰা, জগতখন চলাই থকা, জগতখনক ধৰি ৰখা সেই নিৰ্গুণ ব্ৰহ্ম ভগৱন্তক প্ৰথমে মহাপুৰুষ গুৰুজনাই নমস্কাৰ জনাইছে। ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। পঞ্চজুতম আতি স্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম নয় কৃষ্ণক কৰো সহস্ৰ নাম। গতিকে মধু মূৰ আদি এই দুষ্ট দৈত্যসকলক বধ কৰি যিজন মহাহৰি নিৰ্গুণ ব্ৰহ্ম, পৰম ব্ৰহ্ম ভগৱন্তই জগতখনত শান্তি প্ৰতিষ্ঠা কৰিছে। যি ভগৱন্তৰ নাম লৈ অন্ত্যজো উত্তম হয়, অৰ্থাৎ নিজ বুলি হীন বুলি যিসকলক ভবা হয়, নিজ জাতি বা হীন জাতি বুলি, যাৰ জ্ঞান নাই, শিক্ষা নাই, যিসকল মোহমতী, অল্পমতী, সেইসকল লোককো ভগৱন্তৰ নাম লৈ পাৰ হৈ গতি পায়। আৰু সমস্তে জগত উদ্ধাৰক যাৰ নাম এনে কৃষ্ণক সহস্ৰ প্ৰণাম। সমস্ত জগত, গোটেই ব্ৰহ্মাণ্ড উদ্ধাৰ হ'ব পাৰে ভগৱন্তৰ নাম স্মৰণ কৰি। গতিকে এই পদত সেই তত্ত্বটো দিছে যে প্ৰকৃত ধৰ্ম কি। ইয়াত নাম ধৰ্ম কথাটো আহিছে। চমুকৈ গোটেই কথাখিনি উল্লেখ কৰি বন্দনা কৰি মহাপুৰুষ গুৰুজনাই ভগৱন্তক স্মৰণ কৰিছে, প্ৰণাম জনাইছে। হে ভগৱান, তোমাৰ নাম লৈ সমস্ত জগত উদ্ধাৰ হ'ব পাৰে। পতংগও তোমাৰ নাম লৈ পুণ্য অৰ্জন কৰিব পাৰে, উদ্ধাৰ হ'ব পাৰে, পবিত্ৰ হ'ব পাৰে। গতিকে কেৱল মনুষ্যই নহয়, সমস্ত তোমাৰ অংশ, তোমাৰ এক অংশ আমি যত জীৱজাত, সমস্ত উৰণ বুৰণ গজন ভৱন চাৰি মুঠি যুগ তোমাৰে অংশ। তোমাৰ নাম লৈ, তোমাৰ নামৰ মহিমাৰে সমস্ত জীৱই উদ্ধাৰ হ'ব পাৰে। সেইখিনি কথা ভাগৱতৰ ভিতৰত
বিভিন্ন আখ্যান উপাখ্যানৰ মাজেদি বহুলভাৱে কোৱা হৈছে। আমি সেইখিনি শ্ৰৱণ কীৰ্তন কৰিবলৈ পাওঁ। গতিকে সেই নামৰ তত্ত্ব ভগৱন্তৰ মহিমাৰ লগতে ভগৱন্তৰ নামৰ মহিমাও ইয়াতে ব্যক্ত কৰি মহাপুৰুষ গুৰুজনাই ভগৱন্তক স্মৰণ কৰি আৰম্ভ কৰিছে। কৃষ্ণ হে প্ৰভু ভগৱন্ত ভকতৰ নৱনীতি হৰি কয় স্মৰণে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে ইংকৰ কৃষ্ণৰ মহাপুৰুষ গুৰুজনাই মংগলাচৰণৰ মূল অংশ ইমানতে সামৰণি মাৰিছে। গতিকে ইয়াতে আমি চমুকৈ ক'ব খুজিছো, আপোনাৰভাৱে অংশগ্ৰহণ কৰিব, বিশেষভাৱে আমাক মূল কথাখিনি মূলভাৱে ক'ব আমাৰ পুণ্যশ্লোক দেউতালৈ আমি কথাখিনি ৰাখিছো যে ভগৱন্তৰ ভকতৰ নৱনিধি। ভকতে বিভিন্ন মূল্যৱান সম্পদ জগতত যিমান আছে, যিমান থাকক, কোনো বস্তুৰ প্ৰতি ভকত আকৃষ্ট নহয়। ঐশ্বৰ্য বিভূতিয়ে ভকতক মোহিব নোৱাৰে। গোটেই সংসাৰখন পালেও ভকত সন্তুষ্ট নহয়। গতিকে এই অসাৰ সম্পদ গতিকে ভগৱন্তৰ ভকতৰ কাৰণে মূল্যহীন। ভকতৰ মূল বস্তুটো হৈছে ভগৱন্তৰ ভক্তি। গতিকে ভক্তিয়ে হৈছে মূল বস্তু, ভক্তিয়ে হৈছে মূল সম্পদ। গতিকে সম্পদো জানা নহিকে সম্পদ আমি পাইছো বিভিন্ন প্ৰসংগত, আপদো জানা নহিকে সম্পদ। পৰম সম্পদা জানা হৰি ভকতি, পৰম আপদ জানা হৰি বিয়পতি। ভগৱন্তৰ কাৰণে ভকতৰ কাৰণে ভগৱন্তৰ পৰম মূল প্ৰসাদ হৈছে ভগৱন্তৰ ভক্তি। গতিকে এই ভক্তি হৈছে পৰম সম্পদ। গতিকে বেলেগ কোনো সম্পদে ভকতক মোহিব নোৱাৰে বা ভকত আকৃষ্ট নহয়। আৰু এই ভগৱন্তক স্মৰণ কৰি গুৰুজনাই কৈছে যে সিদ্ধ হওক সিদ্ধি হওক, যাতে মোৰ যি লক্ষ্যই মই কলম আৰু তুলি লৈছো, মোৰ যি জগত তাৰণৰ সমস্ত বেদান্তহাৰ শ্ৰী ভাগৱত শাস্ত্ৰ, গতিকে ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰে যিটো জনে তাৰ অন্য ৰসতৰ নাই। গতিকে সেই অৰ্থ যাতে প্ৰকৃতাৰ্থত বাস্তৱায়িত হওক, ভাগৱতৰ যি অমূল্য ৰস, বেদান্তৰ মূল তত্ত্ব, বেদৰ সমস্ত ৰহস্য তত্ত্ব এই ভাগৱতত অন্তৰ্নিহিত হৈ আছে। গতিকে মই যেন এনেধৰণে সেই কথাখিনি ব্যক্ত কৰিব পাৰো, এনেধৰণে কথাখিনি যাতে ভাগৱতৰ মাজত প্ৰকাশ কৰিব পাৰো, ভকতে যাতে শ্ৰৱণ কৰি কীৰ্তন কৰি আচল এই ৰহস্য তত্ত্ব হৃদয়ংগম কৰিব পাৰে। আৰু তেতিয়াহে মোৰ বহি কলম ধৰা সাৰ্থক হব। গতিকে ভগৱন্তৰ চৰণত তেনে প্ৰাৰ্থনাৰে আত্মনিবেদন কৰিছে আৰু কলম তুলি লৈছে এই মহাভাগৱত শাস্ত্ৰ লিখিবৰ কাৰণে, অনুবাদ কৰিবৰ কাৰণে বা সৃষ্টি কৰিবৰ কাৰণে। গতিকে এই ভাগৱতত কি আছে? পৰীক্ষিতৰ মুখ্য কথা দ্বাদশ স্কন্ধৰ। গতিকে দ্বাদশ পৰ্যন্ত 12টা স্কন্ধৰ এই ভাগৱত। এই ভাগৱতৰ মূল কথাটো হৈছে পৰীক্ষিতক কেনেকৈ মুক্তি দিয়া হল বা পৰীক্ষিতে কেনেকৈ মুক্তি পালে। নাম লোৱা বনভাই নাম বিনে গতি নাই, আমি সকলোৱে জানো। গতিকে নাম লোৱা কলিকালৰ প্ৰজা, নাম লৈ গতি পালে পৰীক্ষিতৰ ৰজা। দিহানামতো গোৱা হয়, আমি সকলোৱে শুনো যে পৰীক্ষিতক সেই ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱত শ্ৰৱণ কৰাই, ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰাই
পৰীক্ষিতক কেনেকৈ মুক্তি দিয়া হ'ল, ৰুক্মণীৰ যোগেদি পৰীক্ষিতে কেনেকৈ মুক্তি পালে, সেই প্ৰসংগৰে বিশেষভাৱে ভাগৱত ৰচনা কৰা হৈছে। আৰু তাৰ যোগেদি গোটেই বেদৰ ৰহস্য তত্ত্ব, ভক্তি তত্ত্ব কথাখিনি ভাগৱতত প্ৰকাশ কৰা হৈছে। গতিকে মহাপুৰুষ গুৰুজনাই ভগৱন্তৰ চৰণত সেৱা তেনেধৰণে বন্দনা কৰি প্ৰশস্তি গীত গাই গাই ভগৱন্তৰ গৰিমা হৃদয়ত প্ৰকাশ কৰি এনেধৰণে কৈছে, মই কৃষ্ণৰ কিংকৰ। গতিকে কৃষ্ণৰ চৰণে সেৱা জনাই মই এই উদ্দেশ্যে কলম ধৰিছো, যাতে ভগৱন্তই কৃপা কৰে। কৃষ্ণ। আমি পৰৱৰ্তী অংশলৈ যাব খুজিছো। কৃষ্ণ। সুত সৌনক সংবাদ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে মহিলাৰা জাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ হাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। সহস্ৰৰিকি বেদত প্ৰধান বিষ্ণু নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান মান্য কৰি হুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। কৃষ্ণ। ইতিমধ্যে আমি সকলোৱে কথাখিনি প্ৰায় কীৰ্তন কৰি থাকো, শ্ৰৱণ কৰি থাকো। আমি সকলোৱে কথাখিনি কাহিনী ভাগৰ মাজত অলপ হলেও সোমাইছো। গতিকে আমি বিশেষ বহল কৰিব খোজা নাই। আমাৰ পুণ্যশ্লোক শইকীয়া দেউতালৈ আমি ৰাখিছো, আমাৰ থকাখিনি অংশগ্ৰহণ কৰিব। আমি ইয়াতে পাইছো মহা মুনি, যাক মহন্ত বুলি কোৱা হৈছে। গতিকে আমি মহন্তৰ লক্ষণ, মহাজনৰ লক্ষণ আমি শুনিছো। তাসম্বাৰ চিহ্ন যাবে শুনিও তাক, গাঁৱৰ ৰাতি দিনে মাত্ৰ কৃষ্ণৰ কথা ক। গতিকে সম্পূৰ্ণ বিষয় বিমুখ হৈ ভগৱন্তৰ নাম দিনে ৰাতি যিসকল গায় সেই মহন্ত, তেনে এজন মহন্ত ইয়াতে উল্লেখ কৰা হৈছে। সংক্ষেপে কৰিয়া উদ্ধাৰিয়া তাৰ হাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। সেই কথাখিনি মহাপুৰুষ গুৰুজনাই ইয়াত লিখিছে আৰু প্ৰসংগৰে কথাখিনি কৈছে যে 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান। নৈমিষ ক্ষেত্ৰৰ বৰ্ণনা আমি পাইছো, শুনিছো, কাহিনীৰ মাজতো আছে। নিমিষ শব্দৰ পৰা নৈমিষ ক্ষেত্ৰৰ সৃষ্টি হৈছিলে। যি কি নহওক, সেইখিনি কথা আমি পুনৰ কৈছো, আমাৰ দেউতালৈ ৰাখিছো যে মহাসত্ৰ, নৈমিষ ক্ষেত্ৰ, মহাপুণ্যস্থান বুলি যাক কোৱা হৈছে, য'ত 28,000 ঋষিয়ে ভাগৱত শ্ৰৱণ কৰিব খুজিছে। আৰু সেই ভাগৱত শ্ৰৱণ কৰিবলৈ সত্ৰৰ প্ৰধান হিচাপে, বক্তা হিচাপে, কীৰ্তন কৰোতা হিচাপে কাক লৈছে? সূতক। মান্য কৰি সূতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। গতিকে সৌনক প্ৰমুখ্য কৰি যিমানবোৰ বিপ্ৰ ব্ৰাহ্মণ আছে, সেইসকলে সূতক প্ৰধান পাতি সূতৰ মুখেৰে ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে নৈমিষা ক্ষেত্ৰত আসন গ্ৰহণ কৰিছে আৰু সূতই তাত ভাগৱত শ্ৰৱণ কৰাব। গতিকে আমি এই কথাখিনি কাহিনীৰ যোগেদি আমি ইয়াকে ক'ব খুজিছো। ইয়াৰ পিছত আমি আগবাঢ়িব খুজিছো
হে ৰাম শুনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বৎসৰ ধুমে ধুম বৰ্ণ কৈল কলে বৰ হে ৰাম যিটো কৰ্ম কৰো আত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ সম্প্ৰতি তুমি চিন্তি মহামতি কৰায়ুক পান কৃষ্ণ কৃষ্ণ ভুল হৈ গৈছে সম্প্ৰতি হয় সম্প্ৰতি তুমি চিন্তি মহামত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত